নমস্কাৰ বন্ধুসকল, খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ লাইভত আলোচনা কৰিম আজি। আশা কৰোঁ সকলোৱে মোৰ লাইভটো অকণমান সময় নষ্ট কৰি চাব। বন্ধুসকল, আমি নৱগঠিত চমৰীয়া সমষ্টিৰ স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাজনো আছোঁ। ময়ো বিচাৰিম টিকেট অহা 26-ৰ অসমৰ বিধানসভা নিৰ্বাচনত নৱগঠিত চমৰীয়া সমষ্টিৰ পৰা। কিন্তু খুবেই দুখৰ বিষয়, যোৱাকালি মই এটা নিউজ পৰ্টেলত নিউজ এটা চাবলৈ পালোঁ আৰু সেই কথাখিনি শ্বেয়াৰ কৰিবলৈ লাইভ আহিলোঁ। নিউজ পৰ্টেলটোত এনেকুৱা নিউজ পালোঁ যে নৱগঠিত চমৰীয়া সমষ্টিৰ মানে এজন স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বোলে NRCত নাম নাই। কাৰ নাম নাই স্পষ্টকৈ উল্লেখ কৰিলে ভাল আছিল। যেতিয়া স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি কোৱা হয়, আমাৰ সকলোৰে গাত লাগে। আমি টোপামাৰী, হমতলী, গৰাইমাৰীৰ কেইবাজনো স্থানীয় ব্যক্তিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিম বুলি মানে ভাবিছোঁ বা আমি ৰাইজৰ মাজত ওলাইছোঁ। কিন্তু এনেকুৱা নিউজটো চাই মানে খুবেই মনটো বেয়া লাগিল। যিজনে নিউজ কৰিছে ভালেই পাইছোঁ, বেয়া পোৱা নাই। কিন্তু এটা কথা ভুল হৈছে, কাৰ নাই নিৰ্দিষ্ট সেই ব্যক্তিজনৰ নামটো উল্লেখ কৰিব লাগিছিল। যেতিয়া স্থানীয় প্ৰাৰ্থিত্বৰ কথা ক'ব বা স্থানীয় নেতাৰ কথা ক'ব চমৰীয়া সমষ্টিত, তেতিয়া কথাবিলাক আমাৰ গাৰ ফালেও আহে। গতিকে সেই নিউজৰ যিজন সাংবাদিক, তেখেতক অনুৰোধ কৰিম, আপুনি পাৰিলে কোনজন ব্যক্তিৰ NRCত নাম নাই ৰাজহুৱা কৰক। আৰু এনেই কিছুমান মানে বিশেষ মানে উচ্চ খাবৰ ব্যক্তিৰ কথাত এনেকুৱা নিউজ কৰি যাতে আমাৰ চমৰীয়া সমষ্টিৰ স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মনত কষ্ট নিদিয়ে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ বন্ধুসকল, কথাখিনি স্পষ্টকৈ নক'লে আপোনালোকে বুজি নাপাব। আপোনালোকে সকলোৱে জানে আমাৰ এইখন সমষ্টিৰ ইতিহাস। আগতে আছিল দুটা সমষ্টি, বক আৰু ছয়গাঁও। বক সমষ্টিটো বিগত 50 বছৰেই মানে সংৰক্ষণ হৈ আছিল অনুসূচিত জনজাতিৰ লোকৰ বাবে, আৰু ছয়গাঁও সমষ্টিটো আপোনাৰ অপেন আছিল। কিন্তু দুখৰ বিষয়, তেতিয়াৰ বক আৰু ছয়গাঁও সমষ্টিত কোনো এজন স্থানীয় ব্যক্তিয়েই বিধায়ক হ'ব পৰা নাছিল। ঠিক আছে, আমাৰ মনৰ দুখ আমাৰ মনতেই আছিল। আমি বিশেষকৈ বক সমষ্টিৰ মানুহখিনি, জেনেৰেল কাষ্টৰ মানুহখিনিয়ে বিগত 50 বছৰেই আমি নিৰ্বাচন খেলিব পৰা নাছিলোঁ। কিন্তু চৰকাৰৰ সদিচ্ছাই হওক বা নিৰ্বাচন আয়োগৰ বা সদিচ্ছাই হওক, যেই নহওক, বক ছয়গাঁও দুটা সমষ্টি মিলি ভৌগোলিক পৰিসীমাৰ ভিত্তিত দুখন সমষ্টি বনালে। এখন হ'ল বক ছয়গাঁও, যিটো SCৰ বাবে সংৰক্ষিত হৈ থাকিল, আৰু আমাৰ স্থানীয় মানে চমৰীয়া সমষ্টি এটা হ'ল গৰাইমাৰী ব্লক আৰু চমৰীয়া ব্লকৰ এটা পাৰ্ট লৈ। আমি খুবেই ভালেই পাইছিলোঁ। সেই হিচাপত আমাৰ মনত এটা আশা আছিল, আমি ইমান বিগত 50 বছৰেই নিজৰ ঘৰৰ মানুহক বিধায়ক বনাব পৰা নাছিলোঁ বা সাধাৰণ শ্ৰেণীৰ মানুহে বিধায়ক হ'ব পৰা নাছিল। এইবোৰ যন্ত্ৰণা বুকুত আছে বাবেই আমাৰ স্থানীয় ব্যক্তিসকলৰ মাজৰ পৰা অহা 26ৰ বিধানসভা নিৰ্বাচনত বহুকেইজন ব্যক্তিয়েই নিৰ্বাচন খেলিম বুলি আশা কৰিছে বা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ৰূপত অৱতীৰ্ণ হৈছে, প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ৰূপত ৰাইজৰ মাজত ওলাই আহিছে। আমিও ওলাইছোঁ। মই ব্যক্তিগতভাৱে নিজেও এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা। কিন্তু এই নিউজটো চাই মই ভাঙি পৰিছোঁ। ৰাজনীতি কৰিব লাগে কৰক, কিন্তু যেতিয়া আমাৰ নিজৰে ভাই ককায়েকে আমাৰ বিষয়ে বদনাম কৰে, খুবেই দুখ লাগে। যদিও বুকুত সাহস আছিল এই নিউজৰ
যিখিনি মানে সমল যিকেইটা ব্যক্তিয়ে যোগাই দিছে সেই ব্যক্তিসকলক কৈছোঁ, যদি বুকুত সাহস আছে, কাৰ NRCত নাম নাই, ৰাজহুৱাকৈ আলোচনা কৰক বা ৰাজহুৱাকৈ প্ৰকাশ কৰক। কিন্তু যেতিয়া স্থানীয় প্ৰাৰ্থী বুলি ক'ব বা স্থানীয় নেতা বুলি ক'ব, তেতিয়া চেকাটো আমাৰ গাৰ ফালেও আহে, যাতে ভৱিষ্যতে এনেকুৱা কোনো কাম নকৰে যাৰ ফলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ক্ষতি হয়, যাৰ ফলত নৱগঠিত চুমুৰীয়া সমষ্টিৰ স্থানীয় কেণ্ডিডেটসকলৰ যাতে কোনো ক্ষতি হয়। এনেকুৱা কামৰ পৰা বিৰত থাকিব বুলি অনুৰোধ জনাইছোঁ। তাৰপিছত কথা হ'ল, কিছুমান ব্যক্তিয়ে বহুদিন ৰাজপাট লুটি খালে, আমাৰ মানুহখিনিৰ পৰা, সহজ সৰল মানুহখিনিৰ পৰা ভোট লৈ সিহঁতে ৰাজভোগ কৰি খালে। কিন্তু আমাৰ এই পিছপৰা অঞ্চলৰ বহুখিনি সমস্যা হৈয়ে থাকিল, যাৰ ফলত আমাৰ স্থানীয় বয়োজ্যেষ্ঠ মুৰব্বীসকল, জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীসকল আৰু সমষ্টিবাসী গৰীব দুখীয়া ৰাইজখিনিয়ে এইবাৰ মনস্থ কৰিছে যে নৱগঠিত চুমুৰীয়া সমষ্টিৰ পৰা যিকোনো এজন স্থানীয় ব্যক্তিক বা সিহঁতৰ ঘৰৰ ল'ৰাক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে ওলাই দিছে বা প্ৰাৰ্থী হিচাপে বিচাৰিব আৰু সেই ব্যক্তিজনক বিধায়ক বনাব। যেতিয়া সেই স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ লগত এনেকুৱা বেয়া ৰাজনীতি কোনোবা বহিৰাগত নেতাই কৰিব, তেতিয়া আমাৰ এই সমষ্টিৰ ৰাইজখিনিৰ মনত এটা আঘাত দিয়া হয়। মই সকীয়াই দিছোঁ সেই দুষ্ট চক্ৰটোক, যাতে এনেকুৱা সস্তীয়া ৰাজনীতি কৰি নৱগঠিত চুমুৰীয়া সমষ্টিৰ মানুহৰ মনত যি এটা জোৱাৰ উঠিছে, যি এটা ভাৱ আহিছে স্থানীয় ব্যক্তিক বিধায়ক বনাব, যাতে তাত কোনো খেলি মেলি নকৰে, তাৰ কাৰণে মই সকীয়াই দিছোঁ। শ্ৰদ্ধাৰ বন্ধুসকল, আপোনালোকে এটা কথা ভালকৈ মনত কৰক, যিয়ে যিমানেই ৰাজনীতি নকৰক কিয়, এটা কথা ঠিক, অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত নৱগঠিত চুমুৰীয়া সমষ্টিৰ পৰা এজন স্থানীয় ব্যক্তি যে বিধায়ক হ'ব, এইটো চিৰ সত্য কথা। ইয়াত কোনো শক্তিয়ে যিমানেই অপপ্ৰচাৰ কৰক, যিমানেই অপচেষ্টা কৰক, এডাল লম লৰাব নোৱাৰিব স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত। আমি সকলোৱে সষ্টম হৈ আছোঁ। মই ব্যক্তিগতভাৱে যদিও এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, মই সিদিনাই সুখী হ'ম আমাৰ ভৌগোলিক পৰিসীমাৰ ভিতৰৰ পৰা, অৰ্থাৎ পূবত আপোনাৰ দখলা পাহাৰৰ পৰা পশ্চিমফালে নগৰপৰা পাহাৰৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত যিকোনো এজন স্থানীয় ব্যক্তিক যদি বিধায়ক হিচাপে মনাব পাৰোঁ, সিদিনাই মই ধন্য হ'ম। এই কথাটো মই বহুবাৰ লাইভত কৈছোঁ। মই যেতিয়া ৰাইজৰ মাজত ওলাই যাওঁ, তেতিয়াও আমাৰ এই ভোটাৰ ৰাইজ তথা স্থানীয় দলীয় কৰ্মীসকলক বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ মুৰব্বীসকলৰ লগত আলোচনা কৰোঁ। এটাই মোৰ ডিমাণ্ড থাকে, এটাই মোৰ দাবী থাকে, মই হ'ব পাৰোঁ নোৱাৰোঁ পিছৰ কথা, কিন্তু মোৰ এটা ভাই, মোৰ এজন স্থানীয় ভাই বা আমাৰ সমষ্টিৰ এজন স্থানীয় ব্যক্তিক যদি বিধায়ক বনাব পাৰোঁ, সেইদিনাই আমাৰ দুখ কষ্টবোৰ মনৰ পৰা নোহোৱা হৈ যাব। এইটো আমাৰ নিয়ত হৈছে, পাক্কা নিয়ত। ইয়াত কোনোবাই বাহিৰাগত নেতাই আহি ৰাজনীতি কৰিব, অমুকৰ NRC নাই, অমুকৰ লাভ জেহাত, এইবিলাক ফাল্টু কথাৰ পৰা দূৰত থাকিব, সকীয়াই দিছোঁ। এনেকুৱা যদি হয়, সেই বাহিৰা নেতাখিনিক যদি অপপ্ৰচাৰত লিপ্ত হৈ থাকে, একদম চিৰ সত্য কথা এইটো কৈ দিছোঁ, চুমুৰীয়া সমষ্টিৰ ৰাইজে গছত বান্ধি কোৱাব সেই তথাকথিত নেতাসকলক। আমাৰ স্থানীয় ব্যক্তিৰ ইজ্জত আৰু চৰিত্ৰলৈ যদি কোনোবাই এনেকুৱা ৰাজনীতি কৰিবলৈ আহে, সকীয়াই দিছোঁ, চুমুৰীয়া সমষ্টিৰ ৰাইজে এই তথাকথিত নেতাসকলক লাইটৰ পোষ্টত বান্ধি চেণ্ডেলৰ মালা বৰাব বুলি মোৰ বিশ্বাস আছে। মানুহৰ মনত এনেকুৱা এটা ভাৱ উঠি আহিছে, গতিকে মানুহৰ মনত আঘাত দিয়াৰ চেষ্টা নকৰিব। বহুদিন খাইছে আপোনালোকে, কোনোবাই 15 বছৰ খাইছে, কোনোবাই 10 বছৰ খাইছে, আমি একো আপত্তি কৰা নাছিলোঁ। কিন্তু যেতিয়া আমাৰ অধিকাৰ, আমাৰ যিটো মানে ন্যায়, সেইটো যেতিয়া আমি পাইছোঁ, আমাৰ অধিকাৰ লৈ আমি আগুৱাই যাম। আমাৰ অধিকাৰ, আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, আমাৰ এজন স্থানীয় ব্যক্তিক আমি বিধায়ক বনাব খোজোঁ। গতিকে ইয়াত কোনোবাই বহিৰাগত নেতাই আহি মানে বদনামী কৰিব বা আমাৰ স্থানীয় ব্যক্তিৰ চৰিত্ৰলৈ কথা ক'ব, আমি কিন্তু সহ্য নকৰোঁ। এইটো চিৰ সত্য কথা। কোনোবাই ভাল পায়, বেয়া পায়, পাওক, তাক চাই মই জ্ঞানটাও ভয় নকৰোঁ। মোৰ স্পষ্ট কথা, মই ফজলুল, মোৰ স্পষ্ট কথা, নৱগঠিত চুমুৰীয়া সমষ্টিৰ পৰা 2026 চনৰ বিধানসভা নিৰ্বাচনত এজন স্থানীয় ব্যক্তি বিধায়ক হ'ব।
সেইটো ময়ো হ'ব পাৰোঁ, শ্বাহজাহান ভাইও হ'ব পাৰে, কুৰবানো হ'ব পাৰে, আমান ৱাদুদো হ'ব পাৰে, ৰফিকুলো হ'ব পাৰে, আৰু কোনোবাই থাকিলে হ'ব পাৰে। আমি কিন্তু সকলো এক স্থানীয় প্ৰাৰ্থীসকল, আমি সকলোৱে উমৈহতীয়া যুদ্ধ কৰিম স্থানীয় প্ৰাৰ্থীৰ লগত। গতিকে ইয়াত কোনোবাই আহি ভণ্ডামি কৰিব, ৰাজনীতি কৰিবলৈ আহি আমাৰ স্থানীয় ব্যক্তিক বদনামী কৰিব, আমি আঙুলি চুচি বহি থাকিম, এইটো মিছা কথা। সঁচাকৈ কৈছোঁ, মই আজি বৰ দুখ আৰু আৱেগেৰে কৈছোঁ। আপোনালোকে বহুদিন খালে, কোনোবাই 10 বছৰ খাইছে, মানে গৰীব দুখীয়া ৰাইজক লুটপাট কৰি, কোনোবাই 15 বছৰ খাইছে। এই 10 বছৰীয়া আৰু 15 বছৰীয়া নেতাজনক স্পষ্টকৈ কৈছোঁ, আমাৰ স্থানীয় ব্যক্তিৰ লগত ৰাজনীতি নকৰিব। আমি এইবোৰ কোনো দিনে সহ্য নকৰোঁ। এই যিকেইজন প্ৰাৰ্থিত্বৰ ওপৰত থাকিৰ কথা কৈছোঁ, মই আকৌ কৈছোঁ, গড়াইমাৰীৰ পৰা আহিবলৈ গ'লেও আমান ৱাদুদ আছে, ৰফিকুল আছে, আব্দুল ৰাজ্জাক আছে, আমাৰ সন্তুলিৰ শ্বাহজাহান ভাই আছে, ডেগাচাঙৰ কুৰবান ভাই আছে, টোপামাৰীত মই ফজলুল আছোঁ, আৰু এই কিবা মৃদুল আহমেদৰ বিশেষ তেখেতেও প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈ আছে। গতিকে আমাৰ সকলোৰে উমৈহতীয়া মত, আমাৰ মাজৰ পৰা যিকোনো এজন স্থানীয় ব্যক্তিক যদি দলে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে বা প্ৰাৰ্থিত্ব হিচাপে বিবেচনা কৰে, সেই ব্যক্তিজনক আমি বিধায়ক বনাম। কিন্তু এইটো খাটাং, এইটো সঁচা কথা। সমষ্টিৰ বাহিৰৰ কোনো নেতাক প্ৰাৰ্থিত্ব যদি দলে বিবেচনা কৰে, কিন্তু আমাৰ ৰাইজে গ্ৰহণ নকৰে। আৰু আমাৰ এই নৱগঠিত চুমুৰীয়া সমষ্টিৰ প্ৰত্যেকজন মানুহেই লাঞ্ছিত আৰু বঞ্চিত। গতিকে এই লাঞ্ছিত বঞ্চিত মানুহখিনিৰ ন্যায় আৰু অধিকাৰ ঘূৰাই দিয়াৰ কাৰণে আমি যিকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছোঁ, সকলোৱে একমত যে সিহঁতৰ ন্যায় আৰু অধিকাৰখিনিক লৈ আমি যুদ্ধ কৰিম, আৰু আমাৰ যি মানে হক আমি দলৰ পৰা আদায় কৰি আমাৰ এজন স্থানীয় ব্যক্তিক আমি বিধায়ক বনাম। ইয়াত কোনোবাই আহি ৰাজনীতি কৰি হিংসাৰ ৰাজনীতি কৰিব, অমকৰ NRC নাই, অমক লাভ জেহাদী, এইবিলাক ফাল্টু কথা নক'ব, কৈ দিছোঁ। ফাল্টু ৰাজনীতি নচলিব নৱগঠিত চুমুৰীয়া সমষ্টিত। আৰু নৱগঠিত চুমুৰীয়া সমষ্টিটো আমি জিন্দা থকালৈকে এটা কথা ভালকৈ মনত ৰাখক বন্ধুসকল, আমি যিমান দিনলৈ সিমান দিনলৈকে নৱগঠিত চুমুৰীয়া সমষ্টিৰ বাহিৰৰ কোনোবা নেতাৰ মানে চৰণীয়া পথাৰ আমি হ'বলৈ নিদিওঁ। এইটো চিৰ সত্য কথা। বহুত সহ্য কৰিছোঁ, ধৈৰ্য ধৰিছোঁ। মানে চৰকাৰে আমাক মানে এনেকুৱা এটা হেৰিত ৰাখিছিল, আমাৰ স্থানীয় ব্যক্তিক আমি বিধায়ক বনাব পৰা নাছিলোঁ জেনেৰেল কাষ্টৰ পৰা। এইবাৰ এটা সহজ মানে এটা সুযোগ আহিছে, আমি স্থানীয় ব্যক্তি যিকোনো এজনক আমি বিধায়ক বনাম। তাত আহি কোনোবাই ৰাজনীতি কৰি আমাৰ স্থানীয় ব্যক্তিৰ বিষয়ে বদনাম কৰিব, আমি বহি বহি আঙুলি চুচিম, সেইটো আপোনালোকে বিশ্বাস নকৰিব। কেতিয়াও বন্ধুসকল, আৰু বহুতো কথা আছে, কম লাহে লাহে। কিন্তু শেষত এটা কথাই অনুৰোধ কৰিম, আমাৰ নৱগঠিত চুমুৰীয়া সমষ্টিত সকলো কংগ্ৰেছ কৰ্মীসকলক, আপোনালোকে একতা বজাই ৰাখক, আমাৰ দলটোক শক্তিশালী কৰি ৰাখক, যাতে আগন্তুক দিনত 26ৰ বিধানসভা নিৰ্বাচনত নৱগঠিত চুমুৰীয়া সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নেতাক আমি বিধায়ক হিচাপে বনাই পঠাব পাৰোঁ, আৰু গৌৰৱ গগৈ ডাঙৰীয়াক শক্তিশালী কৰিব পাৰোঁ। এই আশা মনত ৰাখি মই যিখিনি কথা আৱেগিকভাৱে ক'লোঁ, তাত কিবা ভুল ভ্ৰান্তি হ'লে সকলোৰে ওচৰত ক্ষমা বিচাৰি মোৰ লাইভটো মই শেষ কৰিছোঁ। জয় আই অসম, শুভৰাত্ৰি।